নমস্কাৰ, DWE LPUPৰ শিক্ষক নিযুক্তিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে আৰু 9 ডিচেম্বৰ 2025 তাৰিখত এই জাননীখন প্ৰকাশ পাইছে। আৰু জাননীখনৰ মূল বিষয়টো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে যে যিসকল PWD কেণ্ডিডেট তেওঁলোকৰ মেডিকেল ভেৰিফিকেশ্যন সম্পৰ্কত এই জাননীখন আহিছে আৰু সেই সম্পৰ্কত এটা তাৰিখ দিছে 16 ডিচেম্বৰ 2025ৰ পৰা 18 ডিচেম্বৰ 2025 লৈকে আৰু টাইমটো দিছে 10 বজাৰ পৰা হ'ব ৰাতিপুৱা আৰু ভেনিউটো দিছে আপোনালোকে নিশ্চয় দেখিছে যিটো এটা ডিপাৰ্টমেণ্ট দিছে মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী তাৰ নিৰ্দিষ্ট যিটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টত আপোনালোকে নিৰ্দিষ্ট ডেটত আপোনালোক যাব লাগিব। গতিকে PWD কেণ্ডিডেটসকলৰ তেওঁলোকৰ মেডিকেল কণ্ডিশ্যন তাত ডক্টৰসকলে এক্সামিন কৰিব আৰু কি ডকুমেণ্টছ নিব লাগিব সকলোখিনি আমি আলোচনা কৰিম। লগতে জেনেৰেল ভেৰিফিকেশ্যন কেতিয়া হ'ব সেই সম্পৰ্কতো আমি আলোচনা কৰিম। আপোনালোকে দেখিছে 246জন প্ৰাৰ্থীৰ নাম আছে। তেওঁলোকক কোৱা হৈছে যে অল দি কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং দি অল ডিজিজ এণ্ড তেওঁলোকৰ যিখিনি যিখিনি মেডিকেল যিখিনি ডকুমেণ্টছ সেই সকলোখিনি তেওঁলোকে নিব লাগিব আৰু তেওঁলোকে আপডেটেড যিখিনি তেওঁলোকৰ ৰিপৰ্টছ যিসমূহ 3 মাহতকৈ পুৰণা হ'ব নালাগিব আৰু ভেৰিফাইড লেবৰেটৰীত কৰা সেইখিনি নিব লাগিব। আধাৰ কাৰ্ড নিব লাগিব, অৰিজিনেল সকলো ডকুমেণ্টছ মেডিকেল এক্সামাইন ৰিপৰ্টেই হওক বা নিব লাগিব আৰু এটা কপি জেৰক্স কপি তেওঁলোকে বা ফটো কপি তেওঁলোকে নিব লাগিব। অল দি কেণ্ডিডেটছ আৰ ডাইৰেক্টেড টু তেওঁলোকৰ OPD যিটো হস্পিটেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড OPD চেণ্টাৰ তেওঁলোকে কাউণ্টাৰ নাম্বাৰ 3 and 4 পৰা কালেক্ট কৰিব লাগিব। আৰু বহু কেণ্ডিডেটছে জেনেৰেল ভেৰিফিকেশ্যন কেতিয়াৰ পৰা হ'ব আৰু কি কাৰণে ইমান দিন জেনেৰেল ভেৰিফিকেশ্যনৰ জাননী ওলোৱা নাই সেই সম্পৰ্কতো সুধি আছে। অৱশ্যে আপোনালোকে যদি 5550টা পদৰ ক্ষেত্ৰত দেখিছিলে কিছু সময়লৈ যিহেতু কাৰিকৰী বহুখিনি কথা থাকে নিশ্চয় সেইখিনি কাম হোৱাৰ পিছত যিহেতু বহুখিনি কেণ্ডিডেট জেনেৰেল ভেৰিফিকেশ্যনত মাতে তাৰপিছতে তেওঁলোকক মাতিব। আৰু যিহেতু PWD এই মেডিকেল বোৰ্ড বহাৰ পিছতে নিশ্চয় NCC-খিনিক মতাৰ সম্ভাৱনা আছে। তাৰপিছতে PWD এই মেডিকেল ভেৰিফিকেশ্যন যিহেতু 16 পৰা 18লৈ হ'ব তাৰপিছতে হয়তো NCC-ৰ কাৰণে নটিফিকেশ্যন ওলোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পৰৱৰ্তী সময়ত জেনেৰেল ভেৰিফিকেশ্যনসমূহ নিশ্চয় হ'ব। আৰু যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে ফেব্ৰুৱাৰী মাহতে নিযুক্তি দিয়াৰ কথা আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কামখিনি নিশ্চয় হ'ব বুলি আশা কৰিব পাৰি, কিয়নো পূৰ্বৰ নিযুক্তিৰ ক্ষেত্ৰতো যেনেদৰে কৈছিলে ঠিক তেনেদৰে কামখিনি আগবাঢ়িছিলে। গতিকে আমি ভাবোঁ চিন্তাৰ কোনো কাৰণ নাই, নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলোখিনি কাম হ'ব। মেৰিট লিষ্টবিলাক ওলাব আৰু ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ এদিন বা দুদিনৰ পিছতেই যেনেদৰে 5550টা পদৰ নিযুক্তি দিছিলে নিশ্চয় আপোনালোকো নিৰ্বাচিত প্ৰাৰ্থীসকলে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এই সম্পৰ্কত DWE ফালৰ পৰা আমি অফিচিয়েল নটিফিকেশ্যন আহিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।